ইমাত্ৰ আহি পৰিছে অসমবাসীৰ বাবে এটা অতিকৈ দুখৰ খবৰ। গায়ত্ৰী আৰু কণমানি শিশুটি আমাৰ মাজত নাই। হঠাতে কি যে হৈ গ'ল। বৰ্তমান সময়ৰ এটা অতিকৈ দুখ লগা ঘটনা সংঘটিত হৈছে এইখন অসমতে। গায়ত্ৰী আৰু কণমানি শিশুটিৰ মৃত্যুত এতিয়া গোটেই অসমবাসী ৰাইজে কান্দোনত ভাঙি পৰিছে। খবৰটি এতিয়া মৰ্মৰাহত কৰিছে শিল্পী সমাজকো। আচলতে কেনেদৰে মৃত্যু হ'ল গায়ত্ৰী আৰু কণমানি শিশুটিৰ প্ৰকৃত কাৰণ জানিলে আপোনাৰ বুকু কঁপি উঠিব। এজন চিকিৎসকৰ ভুলৰ বাবে সংঘটিত হ'ল এই দুৰ্ঘটনাটি। মদৰ নিচাত মাতাল হৈ থকা চিকিৎসক নগেন চন্দ্ৰ হুজুৰিয়ে চিপছ আনিবলৈ যোৱা ভাতৃ-ভগ্নী গায়ত্ৰী দাস আৰু অবিনাশ দাসক মহতিয়াই লৈ যায় আৰু থিতাতে মৃত্যু হয়। সোনকালেই দুখীয়ে শাস্তি পাওক আৰু কণমানি শিশু দুটিৰ আত্মাৰ সদগতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো।